হাজোৰ আণ্ঠুপাৰাত জব্দ বৃহৎ পৰিমাণৰ চোৰাং তাঁৰ ৰমদিয়া আৰক্ষীয়ে অভিযান চলাই আব্দুল্লা আলী নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং তাঁৰখিনি আব্দুল্লা আলীয়ে নিজৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত গোপন খবৰৰ ভিত্তিত আৰক্ষী অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় কপাৰৰ তাঁৰখিনি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আব্দুল্লা আলীক আটক কৰি অব্যাহত ৰাখিছে সোধা-পোছা চোৰাং তাঁৰখিনিৰ মূল্য প্ৰায় কেইবা লক্ষাধিক টকাৰ হ'ব বুলি জানিব পৰা গৈছে তারগুলো কাটতে আছে কিহৰ তার এইবিলাক লাইনের তার লাইনৰ কি তার এইটো কোনে আনিছিল তারখিনি আনিছিল কোনে সেটা আমি কোন করব আনছি কি করছি এটা আমি হল মানতে হল কার ঘৰৰ পৰা উদ্ধাৰ হৈছে আমার আব্দুল্লাহ এটা করব আনছি ফেলে আব্দুল্লাহৰ লগত আৰু কোন কোন আছিল এটা আমার বিলাকেছি দেখি আবু বকর তার ঘর ওলাইছি তাতে শিশি আবু বকর আছে না ঘৰত হাই সন হল তাতে কেলা বন্ধ করে গেছি ঘর নাই তাতে একটু এই মাইক্সে ভাগ দিছি তারখিনি ক'ত থৈ দিছিল তার ঘৰত থৈছি কাৰ ঘৰত আবু বকর ঘৰত হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ